গাৰ্লফ্ৰেণ্ড নথকা মানুহ দীঘলী পুখুৰীত যায় কি কৰিলো বাৰু? নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লে। আজি বহুত দিনৰ মূৰত মনজিতক লগ পালো আৰু ভাবিলো যে কৰবাৰ পৰা ফুৰিকে আহো। কলৈ যাম কোনো প্ৰি প্লেন নাছিল যদিও আমি কটনৰ সন্মুখত আহি গাড়ীখন ৰখাই দিলো। মনজিত আৰু মনজিতৰ ফ্ৰেণ্ড সুমন। আৰু তাৰ পিছতে আমি সোমাই আহিলো প্ৰেমিক প্ৰেমিকাৰ ঠাই দীঘলী পুখুৰীলে। আগতে মই কেতিয়াও দীঘলী পুখুৰীৰ ভিতৰত সোমাই পোৱা নাই কাৰণ মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই। ਹੱਸਦੇ ਚਿਹਰਿਆਂ ਦਾ ਮਤਲਬ ਇਹ ਨਹੀਂ ਹੁੰਦਾ ਕਿ ਉਹਨਾਂ ਨੂੰ ਕਦੇ ਕੋਈ ਤਕਲੀਫ ਨਹੀਂ ਹੁੰਦੀ। দীঘলী পুখুৰীত প্ৰথমবাৰ আহিছো গতিকে বুটিং কৰাটো অনিবাৰ্য। আমি সকলোৱে নিজৰ নিজৰ ৰক্ষা কৱচবোৰ পিন্ধি লৈ আমি যুদ্ধত যাবলৈ সাজু হৈছো। একেবাৰে উৎফুল্লিত মনেৰে আমি বুটিং কৰিব বহিলো। সুমন আৰু মই পেডেল মাৰিছো আৰু ইহঁত দুটাই মজা লৈছে। সুমনে বোলে চেণ্ডেলযোৰ খুলিয়ে লওঁ, পেডেল মাৰাত সুবিধা হ'ব আৰু তাক দেখি ময়ো খুলি ললো। আৰু এফালে মনজিতক চাওক, একো নকৰাকৈ ভাগৰি গ'ল সি। যিমান ভাবিছিলো বৰ এটা ইজি কাম নহয়, প্ৰায় 10 মিনিট মানতে যুদ্ধ সমাপ্ত বুলি ঘোষণা কৰি আমি ইয়াৰ পৰা গুচি আহিলো। আৰু এবাৰ হ'ব পেট পূজা। কি খাম বুলি ভাবি থাকোতে আমি ডিচাইড কৰিলো যে আমি খাম গাখীৰ চাহ আৰু ইয়াৰ লগত গৰম গৰম পকৰা। চাহ শেষ হয় মানে নতুনকৈ অহাখিনিয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। নেক্সট চাহ কাপ আপোনাৰ লগত।